ইয়াৰ পিছতে এখন চেলেঞ্জাৰে সন্মান জনাব নবুল ৰহমান, উদযাপন সমিতিৰ উপসভাপতি নবুল ৰহমান। পিছতে এটা জাপিৰে তেখেতক সন্মান জনাব। মই যুটীয়াভাৱে মাতিছোঁ খালিকুজ্জামান আৰু ইউনুছ আলী। ইয়াৰ পিছতে সকলোৱে হাত চাপ এটা দিব। ইমান যোগ্য হয় মই গম নাপাওঁ আচলতে। ইমানখিনি মই সক্ষম হৈছোঁ নাই হোৱা আজিলৈকে মই নিজে উপভোগ নিজে ক'বলৈ পৰা নাই। কিন্তু তথাপিও এই সন্মান দিয়াৰ বাবে বহুত 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 বেছি ধন্যবাদ প্ৰতিজনলৈ। আপোনালোকে মৰমবোৰ যাচিছে বুলিহে ধৰক আজি মই ইয়াত থিয় হৈ আছোঁ। আপোনালোকে নিমন্ত্ৰণ দিছে বা এই সন্মান মোক আগবঢ়াই দিছে। এই সন্মান মোৰ কাৰণে অকল সন্মান নহয়, এয়া এটা দায়িত্ব হয় যাতে আগৰলৈ আৰু ভাল ভাল বা যিখিনি কাম কৰি গৈ আছোঁ সেইখিনি যাতে কৰি যাবলৈ পাৰোঁ। আচলতে মই প্ৰতি 7 বছৰৰ আগত যেতিয়া বাটৰ কুকুৰ গৰু আদি কৰি সেইবিলাক দুখ পালে বুলি ক'লে ঘৰলৈ লৈ আহি ৰেস্কিউ যেতিয়া কৰিছিলোঁ, আমাৰ টাউনৰ যেতিয়া জীৱ জন্তুবোৰক খাদ্য যেতিয়া খুৱাইছিলোঁ, তেতিয়া কেতিয়াও ভবা নাছিলোঁ যে অসমৰ ৰাইজৰ পৰা ইমান বেছি মৰম পাম বুলি। 7 বছৰ আগত মোক কোনো চিনিও পোৱা নাছিলে চাবলৈ গ'লে। কিন্তু যিহেতু কামবোৰ কৰি গ'লোঁ, ক'ৰবাত কিবা কিবি দিবলৈ আৰম্ভ কৰিলোঁ, তাৰ পৰা ধৰি লওক আপোনালোকে সময় গগৈ বুলি যি মৰম দিছে নহয়, সঁচাকৈ আকৌ এবাৰ প্ৰতিজনলৈ বহুত 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 বেছি ধন্যবাদ। মই প্ৰতিখন মঞ্চতে কথা এষাৰ কওঁ যে ভাল কামৰ কোনো তুলনা নাই। মোক বহুতে কয় যে বহুত ভাল কাম কৰিছা, কিন্তু ভাল কামৰ কেতিয়াও তুলনা নাথাকে। কোনোবাই বেছিকৈ দিব পাৰিছে বুলি সি বহুত ভাল কাম কৰিছে, কোনোবাই কম কিবা দিব পাৰিছে বুলি কম ভাল কৰিছে, তেনেকুৱা নহয়। কোনোবাই যদি 10,000 টকা কাৰোবাক দিছে সি বহুত ভাল কাম কৰিলে, কোনোবাই 10 টকা দিলে বুলি ক'লে দিলে আৰু, সেনেকুৱা নহয়। সেই 10 টকাৰ মূল্যটো সেই 10,000 টকীয়া মূল্যটোৰ দুইটাই ভাল কামত আমি গণিব পাৰোঁ। কোনোবা যদি বাটৰ ভোক লগা কুকুৰ এটাক বিস্কুট এখন হ'লেও খুৱাইছে, সেয়া এটা ভাল কাম হয়। কোনোবা ভোক লগা ব্যক্তি এজনক আমি ভাত এসাঁজ খুৱাই দিছোঁ, সেয়া এটা ভাল কাম হয়। সেইকাৰণে য'তে যাওঁ আমাৰ যিসকল নৱপ্ৰজন্ম যুৱ প্ৰজন্ম বৰ্তমান ইয়াত আছে, মোৰ কথাবোৰ অলপ হ'লেও শুনি আছে, মই তেওঁলোকক কওঁ যে নিজে যি পাৰা নিজৰ ভাগে চকুৰ আগত যি দেখা কৰিবলৈ চেষ্টা কৰিবা। বাটত যদি আমি দেখিছোঁ কুকুৰ গৰু দুখ পাই পৰি আছে, তেনেহ'লে নিজৰ জীৱনৰ 5 মিনিট বা 10 মিনিট দি হ'লেও সেই জীৱটোক কেনেবাকৈ বচাব পাৰি নেকি, উশাহ লৈ আছে নেকি, সেই নিজৰ সময়টো দি পেলাই আমি যে সেই জীৱটোক বচাব পাৰোঁ, তেনেহ'লে তাতকৈ ডাঙৰ কথা একো নাই। আমি যদি মানুহ এজনক চকুৰ আগত কষ্টত দেখি আছোঁ, কাৰোবাৰ পৰা সহায় লৈ হ'লেও সেই মানুহজনৰ কাৰণে কিবা এটা কৰিব পাৰিম নেকি বুলি সেই ভাৱটো যদি আমি আনিব পাৰোঁ নহয়, তেনেহ'লে আমাৰ সমাজখন সলনি হৈ যাব এটা বহুত ধুনীয়া দিশত। সেই দিশটোৰ কাৰণে আমাৰ প্ৰজেক্ট সোণৰ অসমৰ জৰিয়তে আমি যি পাৰিছোঁ কৰিবলৈ চেষ্টা কৰি গৈ আছোঁ। সেয়াই ক'ম যে আমি বহুত বেয়া পৰিস্থিতিত যেতিয়া মানুহ দেখোঁ নহয়, আমাক বাকী একো নালাগে। আমি কেতিয়াও ক'ৰবাত গৈ পেলাই তেখেতে কৰিব লাগিছিলে, তেখেত এই জাতিৰ হয় কেতিয়াও নেচাওঁ। আজিলৈকে বহুত আপোনালোকে দেখাই নাই চাগে, আমি বহুত মুছলমান সম্প্ৰদায়ৰ মানুহক বহুতখিনি কৰিছোঁ, কিন্তু আমি কেতিয়াও নাম কাৰো ক'ব নাযাওঁ, কি জাতিৰ হয় কেতিয়াও আমি মেনশ্যনে নকৰোঁ, কোনডোখৰ ঠাই আনকি সেইটো আমি ক'বলৈ নাযাওঁ। কাৰণ আমাৰ দায়িত্ব কি হয়, কাৰোবাক যদি কষ্টত দেখিছোঁ আমি তেখেতৰ কাৰণে কি কৰিব পাৰোঁ। আমি এটা পৰিয়াল দেখিছোঁ যোনটো পৰিয়ালে লেট্ৰিনত নিজৰ ল'ৰা ছোৱালী লৈ পেলাই গোটেই ৰাতিটো কটাইছে। আমি ডিমত এগৰাকী আইতা দেখিলোঁ, ঘৰৰ ওপৰত চালি নাই কাৰণে লেট্ৰিনতে থিয় হৈ পেলাই গোটেই ৰাতি পাৰ কৰে। এটা পৰিয়াল আমি 2 দিনমান আগত দেখিছোঁ যে যোনখন প্লেটত ভাত খাইছে তাতে আকৌ নিগনি আহি পেলাই যোনখিনি বাকী আছে সেইখিনি খাইছেগৈ, গোটেই চাৰিওফালে ঘৰখনৰ নিগনি। এইবিলাক দেখা পাই আমাৰ যি দায়িত্ব, মই নিজৰ দায়িত্ব বুলি ভাবি পেলাই কাৰো কাৰণে বাট নাচাই পেলাই যি পাৰিছোঁ কৰিবলৈ চেষ্টা কৰিছোঁ। সেইকাৰণে কওঁ যে যদি এই কথাখিনি শুনি আছে আপোনালোকে ভালকে, চকুত যদি কাৰোবাক কষ্টত দেখোঁ, তেওঁলোকৰ জাতি নেচাই, কোন ধৰ্মৰ নেচাই, কি হয় কি নহয় নেচাই পেলাই যদি চকুৰ আগত কাৰোবাক কষ্ট দেখিছোঁ, বাৰে বাৰে কৈছোঁ তেওঁলোকৰ কাৰণে আমি যাতে কিবা এটা কৰিবলৈ পাৰোঁ। প্ৰজেক্ট সোণৰ অসমৰ যি প্ৰজেক্ট আছে তাত আমি যেতিয়া কাৰোবাৰ ঘৰ নাথাকে আমি ঘৰ সাজিবলৈ চেষ্টা কৰোঁ। তেনেকৈ ঘৰ সাজি বৰ্তমান
34টাকৈ ঘৰ সাজিবলৈ সক্ষম হ'লোঁ। তেনেকৈ জীৱ জন্তুৰ ক্ষেত্ৰতে হওক, গছ পুলিৰ ক্ষেত্ৰতে হওক, বা নিজৰ দুটি কণমানি ল'ৰা ছোৱালী আছে যাক আমি এডপ্ট কৰিছোঁ। মোৰ বয়স বেছি হোৱা নাই, তথাপিও সেই ল'ৰা ছোৱালীকেইটাক যেতিয়া আমি কষ্টত দেখিছোঁ, তেওঁৰ কাৰণে কি কৰিব পাৰিম বুলি ভাবি পেলাই এতিয়া তেওঁলোকক এডপ্ট কৰোৱাই মেলি এখন স্কুলত বৰ্তমান পঢ়ুৱাই শিকোৱা হৈছে। এয়াই ক'ম যে মই ইমানকৈ কথাখিনি কোনটো সুৰত কৈছোঁ বা ভালকৈ বুজাব পাৰিছেনে, মোৰ ইমান অভ্যাস নাই, কাৰণ কেমেৰা আগত কথা কৈ থাকোঁ, কিন্তু মঞ্চখন পালে অলপ ভয় লাগে, কি ক'ম কি নক'ম যেন লাগে। সেয়ে তথাপিও মই বিচাৰোঁ যে যাতে আমাৰ এই চেঞ্জ যোনটো বিচাৰোঁ, যে সলনি যোনটো বিচাৰিছোঁ যাতে হয়। পুনৰ অসমৰ সপোন সকলোৱে চায়, আপোনালোকেও চাইছে, ময়ো চাইছোঁ, আমাৰ অনুপদায়ো চাইছে, আপোনালোকেও চাইছে। মোৰ পুনৰ অসমৰ সপোন হৈছে য'ত আমি এজন মানুহে আনজন মানুহক মৰম কৰে, য'ত আমি হিংসা ভাৱ নাৰাখোঁ, য'ত আমি আনৰ উন্নতিৰ কথা ভাবোঁ, য'ত আমি গছ পুলি ৰুওঁ, য'ত আমি জীৱ জন্তুক মৰম কৰোঁ, য'ত আমি প্ৰকৃতিক মৰম কৰোঁ। আচলতে সেয়া হৈছে সঁচা অৰ্থত সোণৰ অসম। এই সোণৰ অসমখন নিশ্চয় এদিন নহয় এদিন হ'বই হ'ব। এই সোণৰ অসমখন সাজি তুলিবলৈ আমাৰ যি পাছৰ চাম আছে, তেওঁলোকে নিশ্চয় সহযোগ কৰিব। সেই সোণৰ অসমত মই জীয়াই থাকিম নে নাথাকিম নাজানো, কিন্তু সেইখন সোণৰ অসম এদিন হ'বই হ'ব। লাগিলে মই সেই সোণৰ অসমখনত মই কুকুৰ বনি আহিম, কিন্তু সেইখন সোণৰ অসম হ'বই হ'ব। আৰু দুটামান কথা মই যেতিয়া কথাখিনি শেষ কৰিব লওঁ, সদায় কওঁ যে এই জীৱনটো আমি এবাৰে পাওঁ, এই জীৱনটো আমি এবাৰে পাইছোঁ, এবাৰে পাম, কীৰ্তি ইয়াও ঘূৰাই নাপাওঁ। আমাৰ যি মা দাদা বা বন্ধু বা এই যোনটো আমাৰ পৰিৱেশ বৰ্তমান হৈ আছে, এই মুহূৰ্তটো আমি এবাৰে পাম। সেইকাৰণে যিমান পাৰে নিজৰ মা দেউতাক মৰম কৰিবলৈ চেষ্টা কৰক। ভাবক সেই মাগৰাকী, যোনগৰাকী মায়ে ল'ৰাটো ওলাই গ'ল বুলি চিন্তা কৰি থাকে যে কেতিয়া আহিব একেলগতে ভাত এসাঁজ খাম বুলি, সেই দেউতাজন যে ৰৈ থাকে ল'ৰাটো কেতিয়া আহিব, তোক কিবা লাগে নেকি কচোন, কিবা প্ৰয়োজন হৈছে নেকি, কি টেনশ্যন হৈছে, এই যে কথাষাৰ সোধে, তেওঁলোক আমাৰ জীৱনত নাথাকিলে কি হ'ব। এবাৰ ভাবি চাব, তেওঁলোকৰ মূল্য যিসকলৰ মা দেউতা নাই তেওঁলোকে বুজি পায়। এনেকুৱা পৰিস্থিতিতে আমাৰ কেতিয়াও নাহে যায় যাতে এই মা দেউতাক আমি পাছলৈ বৃদ্ধা আশ্ৰমত ৰাখিবলগীয়া হয়। সেই পৰিস্থিতি যাতে কেতিয়াও নাই, সেইকাৰণে যিমান পাৰে তেওঁলোকক মৰম কৰক, কাৰণ এই জীৱনটো যাতে তেওঁলোকক আমি এবাৰে পাম যে সেই জীৱনতে তেওঁলোকক যিমান পাৰে সুখ দিবলৈ চেষ্টা কৰক। সাধাৰণ ইউটিউবাৰ ভিডিঅ' কৰোঁ হয়, 5 মিনিট 10 মিনিট ৰাইজে দেখা পায়, কিন্তু তাৰ আৰু বহুতখিনি কষ্ট থাকে, বহুতখিনি বেয়া পৰিস্থিতি আমি মানুহক লগ পাইছোঁ, আনকি নিজে আমি অন্তিম সৎকাৰো কৰি পাইছোঁ। মোৰ কোনো নহয়, কিন্তু তথাপিও অন্তিম সৎকাৰো কৰি পাইছোঁ। সেইটোৱে ক'ম যে এই চেঞ্জ এটা বিচাৰিছোঁ, সলনি এটা বিচাৰিছোঁ। এতিয়া লাহে লাহে দেখিছোঁ সৰু সৰু কণমানি ল'ৰা ছোৱালী ধৰিছোঁ সেৱা লৈ আৰু কয় যে দাদা যেতিয়া ডাঙৰ হ'ম কাম কৰিম যে আপোনাৰ নিচিনা কিবা এটা কৰিবলৈ চেষ্টা কৰিম বুলি। সেই যোনষাৰ কথা, এই কথাষাৰে প্ৰমাণ কৰে যে এটা সলনি লাহে লাহে হ'বলৈ ধৰিছে, বা সেই সলনি যদি কৰিবলৈ হয় এটা পজিটিভ ছাইড দেখাব লাগিব আমাৰ যি সমাজৰ মাজত। কাৰণ নিগেটিভ পজিটিভ দুইটা থাকিব, কিন্তু ভাল দিশটো আমি কেনেকৈ দেখাবলৈ পাৰোঁ সেইটোৱে চেষ্টা কৰি গৈছোঁ। আৰু আপোনালোকে এই বঁটা মোক দিয়াৰ বাবে বহুত 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 বেছি ধন্যবাদ। শিমলুগুৰিত প্ৰথমবাৰ এনেকৈ সন্মান দিয়াৰ বাবে বহুত বেছি ধন্যবাদ। কোনে কি কৰিছে ক'ব নাজানো, কিন্তু এইটোৱে যে আৰু ভাল কাম কৰিবলৈ চেষ্টা কৰিম আৰু এনেকৈ মৰম দি থাকিব। আৰু ইমানটোৱে গম পাইছোঁ যে জীৱনত কি কৰিব পাৰিছোঁ নোৱাৰিছোঁ গম নাপাওঁ, কিন্তু এই ৰাইজৰ মৰম দেখি, বৰ্তমান এই ঠাইৰ এই ৰাইজৰ মৰম দেখি গম পাইছোঁ যে মৰা সময়ত এটা হাঁহি দিয়ে, এটা হাঁহি মাৰিয়ে মৰে বুলি। বহুত বহুত ধন্যবাদ, এনেকৈ মৰম দি থাকিব। আৰু আকৌ এবাৰ আপোনালোকৰ দৰগাত আহি যি মৰম পাইছোঁ, যি বঁটা পাইছোঁ, কেতিয়াও নেপাহৰোঁ। আৰু যিমান পাৰিম ভাল কাম কৰি যাবলৈ চেষ্টা কৰিম। যেনেকৈ ভিডিঅ'বোৰ শেষ কৰোঁ, আকৌ কৰিম যে সদায় দৰে সুখী থাকক, ঘূৰি আহক, স্মাইল কৰি থাকক, পজিটিভ থাকক। মই সময় গৈ শিমলুগুৰিৰ পৰা